কৰিছো আৰু মোৰ হাতত এটা গধুৰ দায়িত্ব আছে আৰু এফালে আন্টিৰ হাততো এটা গধুৰ দায়িত্ব আছে এই দায়িত্ব দুটা আমি সাৰপ্ৰাইজ হিচাপে পিছত তাত দেখাম য'ত আমি গৈ আছো তাত ধুনীয়াকৈ খুলি পেলাই দেখাম মই থাকি গ'লো পিছপিনে মই থাকি গ'লো কেমেৰাৰ আঁৰত আছে মুখখন দেখুৱা তো বলক সব তাতকৈ দেখামগে আজি কি হ'ব কি নহ'ব বহুত স্পেচিয়েল হ'ব গৈ আছে আপোনালোকে শেহৰলৈকে চাব হেল্ল' আমাৰ দুজনীক আজি কেনেকুৱা লাগিছে কমেণ্টত আছে লিখি লওক তাৰ পাছতে গৰমি হে গৰমি এনেকুৱা চানিৰে দিছে দেই যদি বেয়া হ'ল নহয় খাবা কিন্তু তো বলক আজিৰ বিশেষ অনুষ্ঠান আপোনালোকক দেখাম পুৰা একদম গোটেইখন দেখাম ঘাম দেখিছে আমাৰ একদম চলো অনুষ্ঠানটো হ'ব এই হেৰি প্ৰেক্ষাগৃহত মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তো বলক পুৰা গৰম তোমাৰ মানুহ আছে নাই বাবু ভিতৰত আছে হেল্ল' গাইজ এয়া দেখিছে মঞ্চখন কি সুন্দৰকৈ আমাৰ মায়ে সজাই আছে অঁ মা এইফালে চাই দিয়া তোমাক অলপ ফেন লগাই দিওঁ ৰ'বা কেনেকুৱা লাগিছে এয়া অকণ খাই লোৱাচোন এইটো অকণ খাই হেৰি গৰম লাগিছে নেকি বহুত গৰম দিয়া লাগি থাকা আৰু এইফালে পুজুবা আহিয়ে ডাইৰেক্ট মেকআপত লাগিছে কোন এজনী আমাৰ বাৰ্থডে গাৰ্ল আৰু এইফালে আমাৰ খুৰী হেৰি এফালে ওলাই আছে অঁ দেতা আৰু আমাৰ দেতা ক'ত গ'ল দেতা অঁ দেতা দেতা হাই কেনেকুৱা লাগিছে অনুভৱ মানে আৰু আজি গৰম হেল্ল' বিজি আমাৰ দেতা বিজি আৰু এইফালে আমাৰ খুৰা মই আছো ইয়াতে দেই কিন্তু পুৰা হিট আহি গৈছে একদম মই অলপ হিটটো অলপ কমাই দিওঁ ভাল লাগি গৈছে এতিয়া আৰু এইফালে তলত এয়া চলি আছে মানুহ আহিব আৰু ফালে অনাদিদাহত বহি আছে যিটো ইনষ্টাগ্ৰামৰ 100K হ'ল আৰু ইউটিউবৰ 200K চুন তো আজি কেক কাটিম মঞ্চৰ সন্মুখত আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম অকণমান মৰম ৰাখিব এয়া মোৰ কাৰণে ইউটিউবত 200 আৰু ইনষ্টাগ্ৰামত 100K ছাবস্ক্ৰাইব হোৱাৰ কাৰণে আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ লগত তেওঁ চেলিব্ৰেশ্যন কৰিছে গতিকে আৰু টিপুৰ কাৰণে টিপুকটো চিনি পায়েই সকলোৱে গতিকে টিপুৰ কাৰণে স্পেচিয়েলি তেওঁ এইটো আয়োজন কৰিছে গতিকে তেনেকৈ মৰম দি যাব আশীৰ্বাদ কৰিব যাতে কেকটো কাটি থকাৰ মুহূৰ্ততে টিপুলৈ ইমানকৈ মনত পৰি গ'ল যে মই সেই স্থানত থিয় হৈ থাকিব নোৱাৰিলোঁ ইচ্ছা কৰিও মই মোৰ চকু পানীখিনি ৰখাব নোৱাৰিলোঁ সেইবাবে মই গ্ৰীণ ৰুমলৈ সোমাই গৈছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা উল্লেখ কৰিব লাগিব যিসকলে বৰ্ষাৰাণীৰ ভিডিঅ'সমূহ চাই এটা ভাটৌ আপোনালোকে দেখে এটি ভাটৌ চৰাই আপোনালোকে বৰ্ষাৰ লগত দেখে নিশ্চয় সকলোৰে মৰমত কি আছিলে আচলতে জেলেপি নিউজৰ অনুষ্ঠান য'তেই অনুষ্ঠিত হয় টিপুক লৈ আহে বৰ্ষাৰাণীৰ লগত আৰু সেই টিপুক আচলতে আমি সকলোৱে আজি অলপ দিনৰ আগতে হেৰুৱাইছোঁ আৰু বহুত বছৰ আচলতে টিপু আমাৰ মাজত থাকিলে আৰু অনুষ্ঠান য'তে হয় টিপু লগত যায় আৰু বৰ্ষাৰাণীৰ সংগী আছিল টিপু আৰু আচলতে যদি প্ৰশান্তৰ ঘৰখন আচলতে টিপুৱে শুৱনি কৰি আহে কেতিয়াবা যদি দুখতো থাকে টিপুৱে হহুৱাবলৈ চেষ্টা কৰে আৰু এয়া হৈছে প্ৰকৃতি
এক অনবদ্য এক্সপ্ৰেছিভ বা অৱদান বুলি ক'ব লাগিব বা প্ৰকৃতিৰ ইয়াত হৈছে এক সমান্তৰাল তাল বা নীতি আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি টিপুকো আজি শ্ৰদ্ধাৰে কৰিছোঁ আৰু ইয়াৰ আগতে তিনিচুকীয়াত অনুষ্ঠান অনুষ্ঠিত হৈছিলে তিনিচুকীয়াত টিপু গৈছিলে আৰু সেই টিপু সেয়াই আছিলে শেষৰ অনুষ্ঠান আৰু আজিৰ পৰা আচলতে টিপু নাই আৰু সেই টিপু আমি শ্ৰদ্ধাৰে কৰিছোঁ সকলো অসমৰ বিভিন্ন প্ৰান্তৰ শিশু শিল্পীসকলে টিপুৰ লগত বহুতো ফটো আছে আমাৰ পৰৱৰ্তী অনুষ্ঠান আমাৰ য'ত অনুষ্ঠিত হ'ব তাত আমি টিপুকো শ্ৰদ্ধাৰে কৰিম বাকী যি কি নহওক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ টিপু যদি আছে তেওঁ ভালকৈ থাকক শান্তিত থাকক লগতে আজিৰ জেনেভি নিউজৰ এগৰাকী সদস্য শিশু শিল্পী নীলাক্ষী পৰাশৰ আজি জন্মদিন গতিকে সকলোৱে শুভকামনা যাচিব তেখেতৰ জন্মদিনৰ নিয়ামৰা ওলগ যাচিছোঁ লগতে তেওঁ জন্মদিনটো আমাৰ কণ শিশুসকলৰ লগত আয়োজন কৰিম বুলি আগৰ পৰা ভাবি থৈছিল গতিকে তেওঁৰ জন্মদিনৰ যি কেক সেই কেক কটা পৰ্ব আমি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে শিশু যিসকলে ইয়াৰ পিছত নৃত্য প্ৰদৰ্শন কৰিব সেইসকলক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ এয়া নীলাক্ষী ফুকনৰ আমি জন্মদিনৰ উপলক্ষে কেক কটা পৰ্ব আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ফটো ছেশ্যন চলি আছে সেইকাৰণে একদম ৰ'দত ফটো উঠি আছিলোঁ যে ঘামি কৰি গ'লোঁ যা ভাই তুমি হাই গ'ল পৰা ও বৰকচোন কেতিয়া আহিলা ওলাই দেখুৱা কি আছে ভাল লাগিছে ভাল লাগিছে থেংক ইউ মই যাবিছোঁ এতিয়া গৌৰৱে নিজে চাগে নিজৰ হাতেৰে ধুনীয়াকৈ আমাক ড্ৰ কৰি আহিছে পূজা আৰু মই ভাল লাগিছে আমি যাওঁ খানা খানে তো পূজা মাৰাজনে চাওক তাহাঁতে একদম পুৰা হেৰিত আহিছিলে ৰ'দত যাব পাৰিম বুলি চাওক কিন্তু আমি বিন্দাছ গাড়ীত আহিছোঁ তাইৰ গাত দুখ ন তাই ৰ'দত আহিম বুলি কৈছে তো এতিয়া আমি খাবলৈ যাওঁ চাব ৰ'ব মই দেখাই আছোঁ কেনেকৈ আহিছে চাটনি অকণ দিবচোন চাটনি অকণ খুৱাই দিছে খাই লওঁ বেয়া লগা নাই উখৰণী কৰা এয়া নীলাক্ষী বৰাই তেখেতৰ এখন প্ৰতিচ্ছবি অংকন কৰি আছে সময় গ্ৰুমিং হৈ আছে বেক ষ্টেজত মৰ্ণিং বৰা উপস্থিত সন্ধিয়া সময়ৰ পিছতে আমাৰ মডেলিং ষ্টাৰ্ট হ'ব চাই থাকক এতিয়া আমাৰ মডেলিং ষ্টাৰ্ট হ'ব গানসমূহ মই কপিৰাইট ইছ্যুৰ বাবে মিউট কৰি দিছোঁ এতিয়া আপোনালোকে কিছু সময় তেখেতসকলৰ ৱাকসমূহ উপভোগ কৰক আমি আহিছোঁ অসমৰ বিভিন্ন
আমি বাৰু ইনষ্টাগ্ৰামৰ কোনটো ট্ৰেণ্ডিং ৰিলত নৃত্য কৰিছোঁ আপোনালোকে কমেণ্টত জনাবচোন। অসমৰ চুকে কাণে এনেকুৱা এজন শিশু নাই, এনেকুৱা এটা অঞ্চল নাই যিটো অঞ্চলৰ ব্যক্তি বা যিটো অঞ্চলৰ ব্যক্তিৰ ফোন নাম্বাৰ নাই এইটো তেখেতৰ মোবাইলত। অসমৰ প্ৰত্যেকখন জিলাত প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকটো চুবুৰী নাম্বাৰ কিন্তু জ্যোতিপ্ৰসাদ বৰা ডাঙৰীয়া মোবাইলত আছে, কাৰণ তেখেতসকলে শিশুৰ বাবে কাম কৰি আহিছে আৰু শিশুৰ বাবে কাম কৰি অহাৰ বাবে আজি তেওঁলোকক সকলোৱে চিনি পাইছে। পুনৰে যাত্ৰাবোৰ বিচাৰিছোঁ আৰু অনুষ্ঠান সামৰিব বিচাৰিছোঁ। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ। আজি অনুষ্ঠান ইমানটা সামৰণি পৰিল, গোটেই ঘামেৰে লুতুৰি পুতুৰি গা ধুই থাকে। ঠিক আছে, আজিৰ ব্লগটো ইমানখিনিতে সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিল জনাব, বাকী নকওঁ আৰু কমেণ্ট লাইক এইবিলাক কৰিব। অ'কে, বাই বাই। আজি আমাৰ এই অনুষ্ঠানখনিত এগছি বন্তি প্ৰজ্বলন কৰি শুভ আৰম্ভণি কৰিলে শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াদেৱে। লগতে এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল নিসহায়সকলক সহায়ৰ হাত আগবঢ়োৱা মিষ্টাৰ বিটু দাক। তেখেতক আমাৰ JDP নিউজৰ ফালৰ পৰা কপিলী মানৱ ৰত্ন বঁটা 2025 আগবঢ়োৱা হৈছিল। লগতে অহা 14 নৱেম্বৰত শিশু দিৱস উপলক্ষে আমাৰ JDP নিউজৰ পৰৱৰ্তীটো অনুষ্ঠান অৰ্থাৎ আমাৰ JDP নিউজৰ পঞ্চমটি বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰা হ'ব কামপুৰ স্বৰাজ ভৱনত। আশা কৰোঁ সকলোকে লগ পাম, আমিও তাত উপস্থিত থাকিম। আহিব সকলো। ধন্যবাদ। আজিলৈ ইমানেই, বাই বাই।